নমস্কাৰ এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰাইদেউ মৈদাম ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউ আহোম ৰাজবংশৰ গণ্যমান্য ব্যক্তিসকলৰ মৃতদেহ আৰু মূল্যৱান সা-সম্পত্তিসমূহৰ সমাধি তথা সংৰক্ষণ ক্ষেত্ৰ মন কী বাতৰ আজিৰ সম্প্ৰচাৰত প্ৰধানমন্ত্ৰীয়ে ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকাৰ আৰম্ভণিলৈকে বৰ্তি থকা আহোম সাম্ৰাজ্যৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে আহোম শাসকসকলৰ প্ৰশাসনীয় নীতি আৰু গণসম্পৰ্ক ইমানেই শক্তিশালী আছিল যে ই সুদীৰ্ঘ দিনৰ বাবে শাসনতন্ত্ৰটোক শক্তিশালী কৰি ৰাখিছিল শ্ৰী মোদীয়ে নিজৰ বক্তব্যত মহান আহোম বীৰ যোদ্ধা লাচিত বৰফুকনৰ এটা বিশাল প্ৰতিমূৰ্তি চলিত মাহৰ 9 মাৰ্চত উদ্বোধন কৰা মুহূৰ্তৰ কথাও স্মৰণ কৰে তেওঁ কয় যে লাচিত বৰফুকনৰ মৈদামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ প্ৰশান্তি অনুভৱ কৰিছিল চৰাইদেউ মৈদামক অসম ভ্ৰমণৰ অন্যতম আকৰ্ষণ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰ্যটকসকলক আহ্বান জনায় মন কী বাতৰ এই খণ্ডত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ পেৰিছত আৰম্ভ হোৱা অলিম্পিক গেমছৰ প্ৰসংগও উত্থাপন কৰে তেওঁ ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰিবলৈ দেশবাসীক আহ্বান জনায় শ্ৰী মোদীয়ে অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰা বিষয়টো মন কী বাতত উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে এই অলিম্পিয়াডত অংশগ্ৰহণেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকল ক্ৰমে পুনেৰ আদিত্য ভেংকট গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰা দিল্লীৰ অৰ্জুন গুপ্তা গ্ৰেটাৰ নাইডাৰ কানৱ তালৱাৰ মুম্বাইৰ ৰুচিল মাথুৰ গুৱাহাটীৰ আনন্দ ভাদুৰীৰ নাম উল্লেখ কৰে তেওঁ এই অলিম্পিয়াডত পদকপ্ৰাপ্তসকলৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ সন্দৰ্ভত মত বিনিময় কৰে ৰুচিল মাথুৰ আৰু আনন্দ ভাদুৰীয়ে কেনেকৈ এই শিক্ষাৰ্থীয়ে গণিতৰ প্ৰতি থকা ভয় আঁতৰ কৰি বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তুলিব পাৰে সেই বিষয়ে প্ৰধানমন্ত্ৰীক বিৱৰি কয় আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ হাল সলনি ঘটোৱা হৈছে নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ অহা 2 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিশ্যন সম্পন্ন হ'ব নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পীৰ স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে এই উপলক্ষে বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰো লক্ষ্য লোৱা হৈছে সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একতা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ